সেইটোক আমি নিন্দা কৰিছোঁ, তাৰ আমি বিৰোধ কৰিছোঁ আৰু তাৰ ওপৰত চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে। আজি সেইটো কাৰণে আমি চিন্তিত, আমি দুখিত এইটো কাৰণে যে অসমত বসবাস কৰা কোনোবা এজন কাৰ্বি ভূমিপুত্ৰক কোনোবাই গো বেক ক'ব, চাইনিজ ক'ব। এইটো অৰুণাচলতো আমি দেখিছোঁ এনেকৈ হৈছেগৈ। গতিকে চাইনাটো আমাৰ বিৰুদ্ধেই, ইণ্ডিয়াৰ বিৰুদ্ধে। গতিকে তাক লৈ পেলাই আকৌ এইটো কৰাটো এইটো কোনো পক্ষেই সমৰ্থনযোগ্য নহয়। দেখা গৈছে যে প্ৰদূষণ সন্থাই হওক যি খিলঞ্জীয়া ভূমিপুত্ৰ কাৰ্বিসকলক বিহাৰী সম্প্ৰদায় লোকে যি হিংসাত্মক ঘটনা ঘটিছিলে সেই সময়ত গো বেক দিছিলে। এই ক্ষেত্ৰত যিহেতু দল সংগঠন জাগি উঠিছে অসমৰ, কি ক'ব অসমৰ দল সংগঠনৰ? আমিতো ধৰক অসমীয়া সমাজৰ লগত আছোঁ। এইটো বিৰোধ কাৰ্য বা দুষ্কৃতি কৰা বা অসম বিৰোধী বা কাৰ্বি বিৰোধী তাক আমি সমৰ্থন কৰিব নোৱাৰোঁ, তাক আমি নিন্দা কৰিছোঁ। এতিয়া আপোনালোকৰ পৰৱৰ্তী কাৰ্যসূচী কি থাকিব বা আপোনালোকে এই যে বৰ্তমান যিহেতু পৰিস্থিতি হয় কাৰ্বি আংলঙৰ সেইটো থাম খাইছে, হয়, তো আপোনালোকৰ বাৰ্তাটো কি দিব এতিয়া? বাৰ্তাটো এইটোৱে দিম যে চাওক, ন্যায়িক প্ৰক্ৰিয়াত যিটো হয়, যিটো তাত আন্দোলন চলি আছে, ভূমিপুত্ৰই যিটো প্ৰতিবাদ কৰিছে, গতিকে ন্যায় প্ৰক্ৰিয়া যি হয় আমি তাত আছোঁ, তেখেতৰ লগত আমি আছোঁ। হয়, মানে চাওক, যিটো সাংবিধানিক ব্যৱস্থা আছে 6 শিডিউল, এতিয়া সেই প্ৰক্ৰিয়াটো আগত বেয়া কোনে কৰিলে? ৰাজনৈতিক নেতাসকলে, মন্ত্ৰী, বিধায়ক, তেওঁলোকে 6 শিডিউলটো অৱমাননা কৰিছে নহয় ক'ৰবাত। এই সাধাৰণ মন্ত্ৰীটো আজিকালিৰ অহা নহয়, বহুদিনীয়া তেওঁলোকে বসবাস কৰিছে। আৰু এতিয়া জটিল পৰিস্থিতি হৈছে, যিটো দেখিছোঁ যে 35%, 65% এনেধৰণৰ কথা ওলাইছে। গতিকে এইটো মুখ্যমন্ত্ৰীয়ে কৈছে আলোচনাৰ মাজেৰে এই সমস্যাটো সমাধান কৰিব। আমি বিচাৰিছোঁ তেনেকৈ সমাধানটো হওক। মানে চাওক, এই কথাৰ কাৰণে এটা কথা হৈছে যে আপুনি যেতিয়া প্ৰথম আমাৰ যিসকল প্ৰতিবাদকাৰী আছিল সেইসকলক যিদিনাখন উঠাই নিয়া হ'ল, তাৰ পিছত পৰিস্থিতিৰ অৱনতি ঘটিল। গতিকে পুলিচ প্ৰশাসন এই ক্ষেত্ৰত যিমান সজাগ হ'ব লাগিছিল সেইটো সজাগ নাথাকিল, গুৰুত্ব নিদিয়াৰ কাৰণে পৰিস্থিতি অৱনতি ঘটিল। CM-ৰ ঘৰ জ্বলাই দিলে আৰু তাৰপিছত গোষ্ঠীগত সংঘৰ্ষৰ নিচিনা হ'ল। গোটেই কাৰণে প্ৰশাসন ফেইল হ'ল, পুলিচৰ নেগলিজেন্সৰ কাৰণে হ'ল। গতিকে ভৱিষ্যতে যাতে পুলিচে এইটো নকৰে, সতৰ্ক থাকে, যাতে আৰু কোনো নহওক। সাধাৰণ এটা মানুহ যি সম্পত্তি জ্বলি গৈছে, লুটপাট হৈছে, সেইটো মেহনত কৰিছে নহয়। গতিকে সেই কথাত আমাৰ দুখ লাগিছে যে এই মানুহখিনি কেনেকৈ চলিব। গতিকে সেইটো চৰকাৰে উপযুক্ত ক্ষতিপূৰণ দিয়ক, আমি সেইটোৱে বিচাৰিছোঁ। অনাগত দিনত আপোনালোকে সমন্বয় দুই পক্ষ নে আমিতো কৈছোঁ যে এইটোত যাতে কোনো এটা বিভেদ নহওক, যি হৈ গ'ল আৰু পুনৰাবৃত্তি নহওক। গতিকে সেই ক্ষেত্ৰত অসমবাসী নাগৰিক সমাজেও আগবাঢ়ি আহিব লাগে। আৰু আমাৰ যি সংগঠন আছে, জাতীয় সংগঠন, যি জনগোষ্ঠীয় সংগঠন নহওক, সকলোৱে সংযোগ হ'ব লাগে আৰু যাতে শান্তি ভংগ নহয় সেইটো কাৰণে সকলোক চেষ্টা কৰিবলৈ বা বজাই ৰাখিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আজি মঞ্চৰ পৰা আপোনালোকে তেওঁলোকৰ উদ্দেশ্যে কি বাৰ্তা? মই এইটোৱে ক'ম, অসমত যিসকলে বাস কৰিছে, ইয়াত ভোজপুৰী সমাজৰ মানুহ, ভোজপুৰী ভাষী লোক, অসমৰ জল, জংঘল, জমিন মানে মাটি, এইটোৰ লগত আমাৰ সম্পৰ্ক থাকিব লাগিব। বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত আমাৰ সহযোগ থাকিব লাগিব। অসমীয়া ভাষা, সংস্কৃতি, ইয়াৰ ভূমিপুত্ৰক আমি সন্মান কৰিব লাগিব, মিলি থাকিব লাগিব। আৰু সেই হিচাপত আমি সকলোকে আহ্বান জনাম যাতে তেওঁলোকে ইয়াৰ বিৰুদ্ধে কোনো মাত নামাতে, কোনো বক্তব্য নিদিয়ে। সেইটোৰ কাৰণে চৰকাৰক আমি মই এতিয়াও কৈ আছোঁ যে যিয়ে নহওক, যদি তেনেকৈ কোনোবা জনগোষ্ঠীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰে বা সাম্প্ৰদায়িক মন্তব্য কৰে, তাৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। ইয়াত মই আৰু মই প্ৰেচিডেণ্ট নৰেন্দ্ৰ প্ৰকাশ চৌহান, আৰু আমাৰ ভোজপুৰী ছাত্ৰ সন্থা যিটো হোজাই কমিটি প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী ক'লৈ গ'ল।